নমস্কাৰ এনিভাৰ্ট 24 লৈ স্বাগতম জনাইছো। ৰাজ্যত মাঘ বিহুৰ উল্লাস উদ্দীপনা অব্যাহত আছে আৰু তাৰ মাজতে নলবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। বিহু খাই উভতাৰ পথতে টেম্পো আৰু বাইকৰ মুখামুখি সংঘৰ্ষত এজন লোক নিহত হোৱাৰ খবৰ এই মুহূৰ্তত লাভ কৰা হৈছে। এই মুহূৰ্তত সবিশেষ খবৰ আমি লৈ অনাৰ চেষ্টা কৰিছো। নলবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা। বিহু খাই উভতাৰ পথত নলবাৰীৰ বেতকাটাত স্কুটি আৰু টেম্পোৰ মুখামুখি সংঘৰ্ষ। থিতাতে নিহত হৈছে স্কুটি আৰোহী প্ৰণৱ দাস নামৰ এজন যুৱক আৰু প্ৰণৱ দাসৰ ঘৰ কৰিয়া বিজুলী ঘাটত বুলি জানিব পৰা গৈছে। লগতে এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে প্ৰণৱ দাসৰ পত্নী আৰু কণমানি পুত্ৰ। আহত কেইজনক নলবাৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। যিহেতু আজি মাঘৰ 1 তাৰিখ, দেখা গৈছে যে ৰাজ্যবাসীৰ মাজত বিহুক লৈ ব্যাপক উৎসাহ উদ্দীপনা অব্যাহত আছে আৰু তাৰ মাজতে নলবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। বিহু খাই উভতাৰ পথত নলবাৰীৰ বেতকাটাত স্কুটি আৰু টেম্পোৰ মাজত মুখামুখি সংঘৰ্ষ হৈছে আৰু এই দুৰ্ঘটনাত থিতাতে নিহত হৈছে স্কুটি আৰোহী প্ৰণৱ দাস নামৰ যুৱকজন আৰু প্ৰণৱ দাসৰ ঘৰ কৰিয়া বিজুলী ঘাটত। গুৰুতৰভাৱে আহত হৈছে প্ৰণৱ দাসৰ পত্নী আৰু কণমানি পুত্ৰ। আহত কেইজনক নলবাৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। এই মুহূৰ্তত সেই খবৰ আমি আপোনালোকক জনাইছো। মানে এখন বোলে তাৰমানে মৰৰ পৰা আহিছে আৰু অটোখন ক'ৰ পৰা আহিছে গম পোৱা নাই বৰ্তমান। এফাল দেখি আপোনাৰ গুৱাহাটীৰ ফালৰ পৰা অটোখন আহিছে আৰু এখন নলবাৰী বিলৰ পৰা আহিছে। আহি মুখামুখি সংঘৰ্ষ আছিল। এইখন বোলে বাচ্চা এটা আৰু তেওঁৰ ৱাইফ আৰু গিৰিয়েকজন আছে। সংঘৰ্ষত টেম্পো সৈতে অটোখন সৈতে সংঘৰ্ষ হৈ গাড়ী চলোৱা ল'ৰাজনৰ টেম্পোৰ একডাল লোহা এইপিনেদি সোমাই ওলাই গৈছে। যাৰ স্পট ডেথ আৰু তিৰোতাজনী GMC মেডিকেল ভৰ্তি হৈছে আৰু বাচ্চাজন বোলে বৰ্তমান একো হোৱা নাই বুলি কৈছে ৰাইজে। তেওঁ ল'ৰাজন এৰপে পৰি পেলাই দাউৰি থকা বুলি কৈছে। বৰ্তমান ল'ৰাজন আমি বিচাৰিব নাই। এইখিনি বৰ্তমান বাকী ডেড বডিটো নলবাৰী মুকুন্দ কাকতিৰ পৰা 108 লৈ গ'ল। কোন ল'ৰাটোৰ নাম কি? ল'ৰাটোৰ নাম প্ৰাণজিত দাস। ক'ত ঘৰ ক'ত? এইটো আপোনাৰ কৰিয়া মণ্ডলতলা চুবুৰী। কি কৰে ল'ৰাটো? ল'ৰাটো বৰ্তমান কোম্পানীৰ গাড়ী চলাই গুৱাহাটীত থাকে। মানে ঘৰি বিহু খাব গৈছিল আৰু বিহু খাব মানে তেওঁলোকৰ শহুৰাটোৰ ঘৰ আপোনাৰ এইটো মৰাদি হৈ এখিনি আপোনাৰ বৰপুৰীয়া বুলি কয়, বৰপুৰীয়া তাকে গৈছিল বিহু খাব গৈছিল। বিহু খাব গৈছিল। তাৰ পৰা এনেকুৱাকৈ আহি হয়তো ঘৰ থাকিব নহ'লে হয়তো গুৱাহাটী যাব যায়। এনেকুৱাকৈ আহি আছে। নিবিৰ নিবিৰ কিনো অনবৰত লাগি থাকা? ক'তনো লাগি আছো? ইমান সময় হ'ল বাথৰুমতে সোমাই আছ। তোৰ আজিকালি কি হৈছে বাবা? কথা এটাও ভালকে নাপাত। নিচাসক্ত ব্যক্তিক নিচামুক্ত কৰাৰ বাবে যোগাযোগ কৰক। ৰাষ্ট্ৰীয় টোল ফ্ৰী নম্বৰ 1800 110031। জিলা প্ৰশাসন আৰু জিলা সমাজ কল্যাণ বিভাগ, কামৰূপ মহানগৰ, অসম চৰকাৰৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।